পৰি মানে বহুত মানুহ মানে গোটেই ভেটি উচ্চাৰণ হৈ গৈছে যিখিনি মানে নিগেটিভ যাদু মানে সেইখিনিকে কালা যাদু বুলি কোৱা হয় মন্ত্ৰৰ যোগেদি তেওঁক বান্ধি থৈ দিব পাৰে দৰ্শকসকল আজি আমি আহিছোঁ এজন বিশেষ ব্যক্তিৰ ওচৰলৈ যিজন বিশেষ ব্যক্তিয়ে তেওঁ তন্ত্ৰ মন্ত্ৰ সাধনাৰ যোগেদি বিভিন্নজন ব্যক্তিক উপকৃত কৰি আহিছে আমি সেই ব্যক্তিজনৰ সৈতে আজি কথা পাতিম তন্ত্ৰ মন্ত্ৰ মানে কি তন্ত্ৰ মন্ত্ৰ বা তান্ত্ৰিক সাধনা কি বা বেজ কি হয় বা তন্ত্ৰ মন্ত্ৰইনো কেনেকৈ সমাজত উপকাৰ কৰে যে যি সময়ছোৱাত মানুহ চন্দ্ৰলৈ গৈছে যি সময়ছোৱাত বিজ্ঞানৰ জয়যাত্ৰা চলি আছে সেই সময়ছোৱাত এই ব্যক্তিজনে এই সাধনাৰ যোগেদি তেওঁ এই বিদ্যাৰ যোগেদি কিদৰে বিভিন্নজনক উপকৃত কৰি আহিছে আমি তেওঁৰ সৈতে আজি কথা পাতিম কি সমস্যা তেওঁ সমাধান কৰিব পাৰিছে আজিলৈকে আমি তেওঁৰ বিষয়ে কথা পাতিম তেওঁৰ লগত আমি আলোচনা কৰিম তেওঁ কিমান মানুহক সহায় কৰিছে তেওঁ এই তন্ত্ৰ মন্ত্ৰ মানে কিবা তেওঁ ভূত প্ৰেত এইবিলাক দেখিছে নেকি বা তেওঁ ডক্টৰ থাকোঁতে তেওঁ কি সমস্যা এনেকুৱা সমাধান কৰিব পাৰে আহকচোন আজি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন আমি তেওঁৰ সৈতে পৰিচয় হওঁ তেওঁক আমি চিনাকি কৰাই দিছোঁ আপোনালোকৰ আগত নমস্কাৰ মই প্ৰাঞ্জল গোস্বামী ঘৰ লখিমপুৰ নাওবৈচা গেন্দালিত মই মা দক্ষিণাকালীৰ অতি সৰুৰে পৰা ভক্ত মা চৰণত মই বহি তেওঁৰ নাম গুণ লৈ থাকোঁ দাদা আপুনি এজন তান্ত্ৰিক বুলি আমি গম পাইছোঁ এতিয়া তান্ত্ৰিক এজনে কি কাম কৰে যে তন্ত্ৰ মন্ত্ৰই কৰে নে বেলেগ কিবা কাম কৰে বা আপুনি এই বিদ্যা কেতিয়া শিকিলে ক'ত শিকিলে আমাক অকণমান জনাব নেকি আচলতে তন্ত্ৰ মন্ত্ৰটো শিকা বস্তু নহয় এইটো উপৰি পুৰুষ বা পূৰ্বজন্মৰ দান হিচাপে ধৰা হয় অতি সৰুৰ পৰাই মই মানে মাৰ জপ সাধন পূজা মন্ত্ৰ নিজেই মানে আৰম্ভ হৈ গ'ল এইবিলাক তাত গৈ যেতিয়া BA পঢ়ি আছিলোঁ সেই টাইমত মায়ঙত গ'লোঁ তাতো কিছুমান মানে মৰিশালিত সাধনা কৰিলোঁ ভূত প্ৰেত এইবিলাক যিখিনি তেনেকুৱা কিছুমান মানে আহ্বান শিকিলোঁ আৰু মানুহৰ প্ৰেম প্ৰীতি এইটো এটা আজিকালি সংসাৰৰটো আৰু প্ৰধান সমস্যা নিচিনাই হৈছে এই মানুহে বিয়া পাতিব সন্তান এটা হ'ব কি বা নহ'ব বা সন্তান হ'লেও খুব বেছি 10 বছৰ এনেকুৱা এটা হ'ব সংসাৰত মানে ফাটা এনেকুৱা আহি যায় তো এইখিনি মানে কিয় হয় বা এইখিনি অকণমান কেনেকৈ ভাল কৰিব পাৰি এনেকুৱা কিছুমান শিকিলোঁ আৰু কাৰোবাৰ বাহিৰা শক্তি যদি লাগি যায় আমাৰ যিমান যি হ'লেও অসম যাদুৰ দেশ বুলি কোৱা হয় আৰু ইয়াত বিজ্ঞান প্ৰযুক্তিৰ দিন আহিলেও সেই তন্ত্ৰ মন্ত্ৰ যাদু আজিও শেষ হৈ যোৱা নাই আজিও যদি আমাৰ গাঁৱত মানুহ এজনৰ আঙুলিটো কাটে প্ৰথমতে তেওঁ নাৰ্জী গছৰ পাত বা তেওঁ এটা গছৰ পাতেই সানিব তাৰপিছতহে ডেটল চেটলৰ কথা চিন্তা কৰিব গতিকে সেইটোৱে আৰু চাকৰি সংক্ৰান্তত বাধা চাকৰি সংক্ৰান্তত বাধা কিছুমান মানে গতি আমাৰ যিখিনি আকৌ তন্ত্ৰৰ লগত এটা কথা আছে দেই এই এষ্ট্ৰলজিটো বহুত কাম আছে এষ্ট্ৰলজিটো মানে সেইটো যিটো ভাগ্য বিচাৰ গ্ৰহ বিচাৰ এই গ্ৰহ বিচাৰখিনি লৈ যদি তন্ত্ৰ মন্ত্ৰ যন্ত্ৰ এই তিনিওবিধ সমিষ্ট কৰি যদি তেওঁক মানে কিছু দিহা দিয়া হয় তেতিয়া মানুহজন মানে ভাগ্য পৰিৱৰ্তন ঘটে চাকৰি বাকৰি পায় কিছুমান বিয়া বাৰু নহ'লে তেওঁ পাই যায় এই ভূত প্ৰেত লাগিলে সেইবিলাক হেৰি হৈ যায় আঁতৰি যায় মাটি বাৰী কেছ হৈ থাকিলে বোলে ককাই ভাই মানে একেবাৰে একেখন থালিত ভাত খোৱা কিন্তু মাটি বাৰী কথা অহাৰ লগে লগে মানে হাই কাজিয়া এই তেনেকুৱাবোৰ ভাল হৈ যায় আৰু কিছুমান এনেকুৱাও দেখা গৈছে যে মানুহঘৰ উন্নতি কৰিছে কাষৰ ঘৰ মানে মানুহে বেয়া পাইছে বা ধৰি লওক এনেকুৱা হয় আচলতে এইটো এটা মানে হিংসা নিচিনা হয় যে এই ঘৰতো দুটা পিতেক আছে সেই ঘৰতো দুটা পিতেক আছে কিন্তু এই ঘৰে মানে বহুত একেবাৰে ধনে টকা পইচাই ঘটিছে সিঘৰে কৰিব পৰা নাই তেতিয়া মানে যিটো কালা যাদু তেনেকুৱা মানে এইটো সকলোৱে কথাৰ ক্ষেত্ৰত নহয় কিন্তু 30% মানুহ আছে যে কালা যাদু ব্যৱহাৰ কৰে যে তেওঁলোকৰ গা বেমাৰী হৈ থাকিব পৰা বিশেষ হৈ থাকিলে বা মানসিক কিছুমান অশান্তিৰ দ্বাৰা মানে ঘৰখন যাতে ডাউন হৈ যায় এনেকুৱা কিছুমান ব্যৱহাৰ অসমত আগৰ পৰাই চলি আহিছে আৰু এতিয়াও আছে তাৰ পৰিত্ৰাণ কিছুমান কৰিব পৰা যায় আৰু আপুনি দাদা ঠিকেই কৈছে যে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ আজি যুগ চলি আছে গতিকে আমি বেমাৰ হ'লে ডাক্তৰৰ ওচৰত যাবই লাগিব আপোনাৰ পেট বিষাইছে ভৰি এটা ভাগিছে দাঁতৰ বেমাৰ হৈছে চুলিৰ বেমাৰ হৈছে আপুনি স্কিনৰ বেমাৰ হৈছে দাঁতৰ সমস্যা হৈছে আমি ডাক্তৰৰ ওচৰত যাবই লাগিব কিন্তু এনেকুৱা সমস্যা আছে যে এজন ল'ৰাই পঢ়িয়ে থাকে বছৰৰ পিছত বছৰ কিন্তু তেওঁ চাকৰিটো নাপায়
কোনোবা এজন মানুহে তেওঁ বিবাহৰ কাৰণে তেওঁ চেষ্টা চলাই আছে, চব চলি আছে, যে ঘৰত দুইখন ঘৰত আলোচনা হ'ল কিন্তু বিবাহ নহয়। কোনোবাই বিয়া পাতিলে খুব ভাল সংসাৰ চলি আছে, লাগি গ'ল খেলি মেলি, ককাই ভাইৰ মাজত কাজিয়া, আপুনি ঠিকেই ক'লে। গতিকে এইখিনি সমস্যা কিদৰে আপুনি মানে সমাধান কৰে? তেনেকুৱা আপোনাৰ কিবা এনেকুৱা উদাহৰণ আছে নেকি যে আপুনি কাৰোবাক ঠিক কৰি দিছে, বা আপোনাৰ ওচৰলৈ কি সমস্যা লৈ মানুহৰ আগমন হয়, অলপ জনাব নেকি আপুনি? আচলতে সমস্যা নোহোৱা মানুহৰ অভাৱেই নাই। আমাৰ এতিয়া থকা মানুহখিনিৰ ভিতৰত সকলোৱে একোটা একোটা মানে সমস্যাত পৰি আছে। কোনোবা পইচাৰ সমস্যা, কোনোবা চাকৰিৰ সমস্যা, কোনোবা এখন সুখৰ মানে সংসাৰৰ সমস্যা। এই কথাবিলাকত এই পৌৰাণিক কিছুমান পুথি আছে। যেতিয়া মই মায়ঙলৈ গৈছিলোঁ বা তাৰ পৰাও দুই এখন পুথি মই সংগ্ৰহ কৰিছোঁ, আৰু দুই এজন বয়সস্থ লোকে যেনেকৈ মোক দুই এখন পুথি দান কৰি থৈ গৈছে। এই যে তাৰ কিছুমান ছিষ্টেম আছে, এই ছিষ্টেম মতে কামবিলাক কৰি দিলে মানুহজনৰ ভাগ্য খোল খাই যায়। যদি তেওঁ সঁচাকৈ চাকৰি উপযুক্ত ব্যক্তি, কিন্তু তেওঁ চাকৰিটো পোৱা নাই, নানান ধৰণৰ বা 1 নম্বৰ 2 নম্বৰত তেওঁ কমি গৈছে বা এনেকুৱা হৈছে, তেতিয়া সেইখিনিয়ে পানী দুনি কাটি অলপ যদি পূজা ব্যৱস্থা কৰি দিয়া হয়। আৰু তেনেকৈ বিয়া ক্ষেত্ৰতো মানে আগৰটো আমাৰ ইয়াত এটা প্ৰচলন আছে, বিয়া বান্ধি দিয়া। যে এইটো এনেকুৱা নোহোৱা নহয়, বিয়া বান্ধি দিয়া কিছুমান মন্ত্ৰ আছে, এইবিলাক পাঠ কৰি যদি মানুহে কৰে তেতিয়া সেইটো খাটি যায়। আৰু তাক তেনেকৈ কাটিবলৈও কিছুমান মানে মন্ত্ৰ আছে। মানে সেই পুথিখিনি চাই ধুনীয়াকৈ শুদ্ধমতে বিধিসন্মত কৰ্ম কৰি দিলে সেইখিনি সুফল পোৱা যায়। আৰু এই তন্ত্ৰ মন্ত্ৰ এখন মানে সাগৰ। যেনেকৈ বেদৰ সৃষ্টিৰ আগতেই তন্ত্ৰৰ সৃষ্টি। যে তন্ত্ৰটো এনেকুৱা এটা বস্তু, পৃথিৱীত এই মূৰৰ পৰা সেই মূৰলৈ যত যিমান আছে চব তন্ত্ৰই। তন্ত্ৰ মানে হৈছে আমি কেনেকৈ আমি নোপোৱা বস্তু এটাত কি ধৰণে আমি কি পদ্ধতি কি বুদ্ধি লগাই আমি সেই বস্তুটো হাচিল কৰিব পাৰোঁ। সেইটো আধ্যাত্মিকো তন্ত্ৰও হ'ব পাৰে, মানে কিছুমান ব্যৱসায়িক তন্ত্ৰও হ'ব পাৰে। ঠিক আছে দাদা, আপুনি এটা কথা ক'লে যে বান্ধি থোৱা, বিয়া বান্ধি থয় বা কোলা যাদু, আমি এইবিলাক কথা শুনি থাকোঁ। আমি বিভিন্ন মানে হাঁহিও উঠে এইবিলাক দেখিলে। গতিকে কি বান্ধি থোৱাটো মানে কি বান্ধি থয়? যে বিয়াখন বান্ধি থয় বুলি কয়, বা কোলা যাদু কি হয়? গতিকে এই বিষয়ে আপুনি কি ক'ব? যে বিয়া বান্ধি থৈছে, চাকৰি বান্ধি থৈছে, আপুনি এই বিষয়ে কি ক'ব? এইটো বান্ধি থোৱা বিষয়ে কোৱা হয়, এইটো এটা বৰ সাংঘাতিক কথা। ইয়াক মানুহে মানে বহুত মানুহেতো বয়স গুচি যোৱাৰ পাছতো অনুভৱেই নকৰে যে তেওঁক বিয়া বান্ধি থৈছে। কাৰণ এতিয়া আধুনিক যুগ, বা আচলতে অতি আধুনিক যুগ, কিন্তু তথাপিতো যেনেকৈ আমাৰ এতিয়া যদি আমি দকৈ চাওঁ, আধুনিক যুগেই বুলি কওঁ বা অতি আধুনিক যুগেই কওঁ, কিন্তু পৌৰাণিকখিনিতো শেষ হৈ যোৱা নাই। তেনেকৈ আগৰ যিবিলাক এতিয়া আমাৰ এই মহাভাৰতৰ যুদ্ধতে তাতে কিছুমান বান প্ৰকৰণ, বোলে অৰ্জুনে বৰুণ বান মাৰিলে, কৰ্ণই বোলে অগ্নিবান মাৰি দিলে, এনেকুৱা কিছুমান। এই তেনেকুৱা মানে সেইবিলাক এতিয়াও জীৱিত হৈ আছে। মানে তেনেকৈ সূক্ষ্ম গতিৰে যিখিনিয়ে তেওঁ সময় দিছে, যিখিনি ভক্তি সহকাৰে মা কালীৰ চৰণত মানে সেৱা কৰিছে, বা কোনোবা এজন বিগ্ৰহৰ ওচৰত সেৱা কৰিছে, তেওঁলোকে কিছু কিছু এই জ্ঞান পাইছে। মন্ত্ৰৰ যোগেদি কৰিব পাৰে, মন্ত্ৰৰ যোগেদি তেওঁক বান্ধি থৈ দিব পাৰে। এতিয়া সিদিনা এঘৰ আমাৰ দেখিলোঁ, এতিয়া 5গৰাকী ছোৱালী। 5গৰাকী ছোৱালী বিয়া হোৱা নাই, বয়সটো পাৰেই হৈ গৈছে, 2গৰাকী অলৰেডি। এতিয়া মোক তেনেকৈ আহিলে, খবৰ কৰিলে। তেতিয়া গৈ মই সেই বিধিমতে যিখিনি পানী দুনি কটা বা তন্ত্ৰমন্ত্ৰ ব্যৱস্থা এইখিনি কৰি দিয়াৰ পাছত 4 মাহমান নহ'লেই 2জনী ছোৱালী লগালগ বিয়া হৈ গ'ল তেওঁলোকৰ। আৰু এগৰাকী এতিয়া মানে চাকৰি বাকৰি সেইটো সৰু মানে বিয়া হ'ব যুগত। ক'লা যাদু কি হয়? ক'লা যাদু মানে ক'লা যাদু আচলতে যাদুৱেই, কিন্তু ক'লা যাদু তন্ত্ৰত মানে 6টা ব্যৱস্থা আছে। মানে যে 6টা পদ্ধতি আছে। মানে যে তাৰ ভিতৰত মানে যেনেকৈ বশীকৰণ কৰ্ম, বিদ্বেষণ কৰ্ম, মাৰণ কৰ্ম বা উচ্চাৰণ কৰ্ম,
মোহনী কৰ্ম এনেকৈ কিছুমান ভাগ আছে তাৰ যিখিনি এতিয়া কালা যাদু বুলি ক'বলৈ যাওঁতে কালা বুলি কওঁতে আমি ক'লা গম পাইছোঁৱেই নহয় কাৰণ যিখিনি আমি হিংসাত্মক যাদু কৰিব পাৰে যে মানুহৰ উন্নতি হৈছে সিহঁতক ডাউন কৰি দিয়া এই ল'ৰাটোৱে বৰকৈ মানে বাইক চাইক লৈ ঘূৰি আছে ইয়াক এক্সিডেণ্ট কৰি দিয়া যিখিনি মানে নিগেটিভ যাদু মানে সেইখিনিকে কালা যাদু বুলি কোৱা হয় আমি একচুৱেলি মানুহক সহায়ৰ কাৰণেহে কৰি আছোঁ যে এই যাদু কালা যাদু কৰাখিনি আমি এইটো হোৱাইট মেজিক মানে আমি বগা কৰি আছোঁ মানে কেনেকৈ আমি এইটো বিচাৰোঁ যে যাতে অসমত আৰু 10জন ল'ৰা আগবাঢ়ি আহক মা কালী সাধনা কৰক পবিত্ৰ মানে মানুহক উদ্ধাৰ কৰক মানুহবিলাক মানে কি হৈছে এনে কালা যাদু পৰি মানে বহুত মানুহ মানে গোটেই ভেটি উচ্চাৰণ হৈ গৈছে তাক কোনো মানে ৰক্ষা কৰিব পৰা নাই আৰু হোৱাইট মেজিকটো কৰা মানুহ কম মানে ভাল কৰা মানুহ কম কথা তেনেকুৱা এতিয়া কালা যাদু বুলি ক'বলৈ গ'লে এক কথাত মানে বেয়া মানে নিগেটিভ যিখিনি মনোভাৱ বেয়া যাদু কাৰোবাক বেমাৰী কৰি থোৱা কাৰোবাক পেলাই থোৱা সেই তেনেকুৱাখিনি দৰ্শকসকল আপোনালোকে আমাৰ ভিডিঅ' চাই আছে আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আমাৰ আৰু ভিডিঅ' আছে আপোনালোকে চাব ভিডিঅ'সমূহ আৰু আমি আকৌ আপোনালোকক জনাব বিচাৰিছোঁ যে আমি কোনো ধৰণৰ অন্ধবিশ্বাসক আমি প্ৰমোশ্যন কৰিব বিচৰা নাই তেওঁ কিছুমান সমস্যা দৈনন্দিন জীৱনত ঘটি থকা মানুহৰ সমস্যা তেওঁ কিছু পৰিমাণে সমাধান কৰি আহিছে যি তেওঁৰ ওচৰত আহে গতিকে আমি আপোনালোকক এইটো কথা ক'ব নিবিচাৰোঁ যে আপোনাৰ বেমাৰ হৈছে আপুনি কোনোবা তান্ত্ৰিকৰ ওচৰত যাওক জ্যোতিষীৰ ওচৰত যাওক আপুনি ডক্টৰৰ ওচৰত যাবই লাগিব কিন্তু কিছুমান দৈনন্দিন সমস্যা থাকে যে আপুনি ডক্টৰৰ ওচৰত গৈ আছে আপোনাৰ বেমাৰ হৈ আছে সেই বেমাৰ কিন্তু মানে আপুনি সুফল পোৱা নাই আপুনি মাটি এডোখৰ বিক্ৰী কৰিব বিচাৰি আছে বিক্ৰী হোৱা নাই কিবা নহয় কিবা এটা সমস্যা থাকে নিগেটিভ এনাৰ্জি থাকে গতিকে আমি সেইকাৰণে আকৌ আপোনালোকক কৈছোঁ যে আপোনালোকে বেমাৰ হ'লে ডক্টৰৰ ওচৰত যাবই লাগিব কিন্তু গতিকে বেমাৰ হ'লে আপোনালোক এই তান্ত্ৰিকৰ ওচৰত জ্যোতিষীৰ ওচৰত কিন্তু গ'লে সুফল নাপাব সাপে আপোনাক খুটিছে কুকুৰে আপোনাক কামুৰিছে মেকুৰীয়ে কামুৰিছে আপুনি কি কৰিব লাগিব ডক্টৰৰ ওচৰত যাবই লাগিব চিকিৎসা ল'বই লাগিব ঠিক আছে দাদা আপুনি আমাক ক'লা যাদুৰ কথা ক'লে তাৰপিছত আপুনি ক'লে যে সেইটো নিগেটিভ হয় যে বেয়াটো কৰে আমি দেখি আছোঁ আমাৰ ইয়াতে মানুহৰ সাংঘাতিক ধৰণৰ কিছুমান সমস্যা আজিকালি হৈ থাকে এতিয়া কথাটো হ'ল যে আপোনাৰ ওচৰলৈ কি ধৰণৰ এনেকুৱা বহুত সাংঘাতিক কিবা এনেকুৱা ঘটনা লৈ মানুহ আহিছে নেকি ধৰক আপুনি মানে কোনোবা ধৰক তেওঁ ডক্টৰৰ ওচৰত বেমাৰ দেখুৱাই তেওঁ ট্ৰিটমেণ্ট কৰি সুফল পোৱা নাই বা তেনেকুৱা কিবা কেছ আপোনাৰ ওচৰত আহিছে নেকি বা আপোনাৰ ওচৰত দৈনন্দিন কিমানজন মানুহে এনেকুৱা সমস্যা লৈ আহে বা আপুনি এই সাধনা মই কোৱাৰ দৰে আমাৰ LP স্কুললৈ যোৱা দিনৰ পৰাই মানে মা প্ৰাৰ্থনা কৰি আছোঁ কিন্তু কৰি মই 2005 চনৰ পৰা কিছু দুই এটা তন্ত্ৰ মই শিকিছোঁ ৰাইজক নামত কৰিবলৈ লৈছোঁ ধৰি লওক প্ৰথম পৰ্যায়ত মোৰ ওচৰত ভূত প্ৰেত লগা মানুহ আহিছিলে খুব তেনেকুৱা সেই টাইমত আছিলোঁ গাঁৱে ভূঞে মাতি নিয়ে কোনোবা এজন মানুহে বা ছোৱালী হওক ল'ৰা হওক ক'ব নোৱাৰা হৈ থাকে মৰিবলৈ যাবলৈ বিচাৰে কোনো ডক্টৰী মানে কোনো ভাষা নাই মানে তাৰপিছত তেতিয়া তাত কিছুমান মানুহ এনেকৈ নানান তাত গৈ মই কিছু মন্ত্ৰ পাঠ কৰি তেনেকুৱা ৰোগীক ভাল কৰিছোঁ আৰু মাটি বাৰী সংক্ৰান্ত বিষয়বিলাকো আহি থাকে বিয়া বাৰু সংক্ৰান্তখিনিও আহি থাকে আৰু আপোনাৰ এই সন্তানৰ ক্ষেত্ৰতো এতিয়া 2জন ছাকচেছ হৈছোঁ তেওঁলোকো আহিছে এনেকৈ প্ৰায়খিনি সমস্যা মানুহে আহে যে মানে সমস্যাটো আচলতে মানুহৰ সমস্যাটো সকলোৱে থাকে কিন্তু আমি সমস্যাটো এটা পজিটিভ মানে যে সমস্যাটো এইটো হ'লে যে আপোনাৰ একো নহয় এই কথাটো মানুহজনৰ মনৰ ভিতৰত ভৰাই দিবলৈ চেষ্টা কৰোঁ আৰু যিখিনি পুথিগত বা গুৰুৱে শিকাই যোৱা মন্ত্ৰ আছে সেইখিনি ব্যৱহাৰ কৰোঁ সেই তেনেকৈ আৰু কৰি থকা হৈছে আৰু আহে মানে মানুহৰ হেৰি নাই ৰাতিও আহে কালি ৰাতি 2টামানলৈকে ইয়াতে মন্দিৰতে আছোঁ দিনতো আহে মানে হিচাপ নাই মানে আপুনি এতিয়া ভূত পেটৰ কথা ক'লে সঁচাকৈ হাঁহিও উঠে যে আজিৰ দিনতো ভূত পেট আছেনে বা ভূত পেট কি হয় মানে এইটোক লৈ সমাজত বিতৰ্ক চলি আহিছে যে কিছুমানে কয় আমি ভূত দেখিছোঁ এতিয়া আপুনি ভূত পেটৰ মানে কেনেকৈ মানুহৰ গাত কি ভূত পেট লাগে নেকি কেনেকৈ লাগে বা মন্ত্ৰৰ যোগেদি তাক সঁচাকৈ খেদিব পাৰেনে তাৰপিছত আৰু এটা প্ৰশ্ন আছে যে আপুনি যে ধৰক কোনোবা এজন ব্যক্তি আহিলে আপোনাৰ ওচৰত চোৱাবৰ কাৰণে আপুনি
কিমান পইচা লয় যে পইচা কিবা এনেকুৱা দিবই লাগিব নেকি তেনেকুৱা কি আপোনাৰ ব্যৱস্থা আছে যে বহুতে আজিকালি দেখিবলৈ পোৱা যায় যে তন্ত্ৰৰ নামত সাধনাৰ নামত এটা বেপাৰেই চলাই আছে যে আপুনি এই বিষয়ে কি ক'ব আচলতে ভূত বুলি ক'বলৈ গ'লেতো ভয়ে ভূত বুলিয়ে কয় কিন্তু কোৱা আৰু যিটো ব্যৱস্থাগত মাজত কিছু পাৰ্থক্য আছে কিছু কিছু ক্ষেত্ৰত হয় এতিয়া সেইদিনাখন ধেমাজিত এগৰাকী BA পঢ়ি থকা ছোৱালীয়ে মানে বিহু শিকাই আছিলে বিহু শিকাই তেওঁ ঘৰলৈ আহি থাকোঁতে পটককৈ তেওঁ গম নোপোৱাৰ নিচিনা হৈ গ'ল তেওঁ গম নোপোৱা হৈ গ'ল মানে তেওঁ অকল দৌৰিবলৈ মন যায় আৰু মানে মৰিবলৈহে মন যায় এনেকুৱা মানে ক'ৰবাত গছৰ তললৈ গুচি যায় ৰছীডাললৈ গুচি যায় এনেকুৱা হৈ গ'ল দিনত ভাল ছোৱালীজনী গধূলি বিহু চিহু শিকাই আহি থাকোঁতে তেনেকুৱা হৈ গ'ল এতিয়া তেখেতলোকে প্ৰথম ডিব্ৰুগড় মেডিকেল কলেজলৈ দিলে নানা আৰু এনেকৈও বহুতখিনি হেৰি কৰিলে ছোৱালীজনী মানে অকণমান সময় ভাল হয় আকৌ মানে তেনেকুৱা এটা ৰূপ লয় তেতিয়া মোৰ ওচৰলৈ লৈ আহিলে তেতিয়া মই মাৰ মন্ত্ৰ এটা পানী দুনি কাটি দিয়াৰ পিছততো আধা ঘণ্টামান পিছত ছোৱালীজনী ভাল হৈ গ'ল এতিয়া এনেকুৱাবিলাক ক্ষেত্ৰত যে বাহিৰা শক্তি এটা নাই বুলিও আমি ক'ব নোৱাৰোঁ মানে যদি নাথাকিলেহেঁতেন পানীখিনি কাটি দিয়াৰ ক'ত গ'ল এতিয়া আজি ৰাতিপুৱাই এজন মানুহৰ পেটটো মানে ফুলি আহিছে মানে এতিয়া মই কি কৰোঁ মানে গুঠো মানে গেষ্ট্ৰিকো খাইছে পান ফৰ্টি খাইছে আকৌ আয়ুৰ্বেদিক দৰৱ এটাও খাইছে ত্ৰিফলা খাইছে ভাল হোৱা এতিয়া মই এই ঘটিয়ে পানী অকণমান যাই তেওঁক মই দিলোঁ 10 মিনিটমান থকাৰ পিছত তেওঁ প্ৰস্ৰাৱ কৰিলে প্ৰস্ৰাৱ কৰি তেওঁ তামোল চালি খাই গৈছেগৈ তেওঁ বস্তুবিলাক আচলতে তেনেকুৱা আৰু দক্ষিণা পাতি কথাটো হ'ল কি মোৰ কোনো তেনেকুৱা মই ডিমাণ্ড নকৰোঁ মাৰ সেৱক হিচাপে মোৰ আচলতে কামটো হৈছে মা দক্ষিণাকালী সেৱাশ্ৰম নামেৰে এখন যাতে মই আশ্ৰম মানে আগবঢ়াই লৈ যাব পাৰোঁ আৰু মাৰ শক্তি যে পৃথিৱীত আছে এই কথাটো ৰাইজৰ মাজত আৰু মানে মেইনলি মা কালী বুলি ক'লে মানুহে ভাবে যে মদ মাংস ইত্যাদি মানে এটা বেয়াকৈ মানে নিগেটিভ গাই পূজা কৰিব পাৰি মানে এই বস্তুটো মই সমাজৰ পৰা নাইকিয়া কৰিব বিচাৰোঁ যে আমি নাম গুণ গাই তেওঁক আমি জাষ্ট প্ৰাৰ্থনা এটা কৰি মাক আমি সন্তুষ্ট কৰিব পাৰোঁ মা জগত জননী আৰু মই সেইকাৰণে কোনো আৰু বিশেষ কিন্তু ক্ষেত্ৰত এই তাবিজ কিছুমান দিবলগীয়া হয় এই কিছুমান কবচ আছে এইবোৰ লিখি তন্ত্ৰ মন্ত্ৰ যন্ত্ৰ এনেকৈ সেইটো এটা আছে বস্তু সেইখিনি আকৌ এদিন আলোচনা কৰিব লাগিব সেই বস্তুবিলাক দি তেতিয়া কিছুমান খৰচা পাতি আহি পৰে ধৰি লওক আজিকালি তাবিজ এটা বাঁহটোত কেইটকা হয় তেনেকুৱা সিমানখিনি খৰচা মানুহে কৰিবলগীয়া হয় দাদা ঠিকেই কৈছে আপুনি আমি গম পালোঁ যে তন্ত্ৰ মন্ত্ৰ কি হয় বান্ধি থোৱা কি হয় বশীকৰণ কি হয় গতিকে আপুনি ইতিবাচকভাৱে কামখিনি কৰি আছে বুলি আমি আপোনাৰ পৰা গম পালোঁ কিন্তু আজিকালি দেখিবলৈ পোৱা যায় বহুতে কিন্তু তন্ত্ৰ মন্ত্ৰ নামত বেপাৰ এখন খুলি লৈছে টকা ঘটাৰ ধান্দা যে মানুহক মানে বিভিন্ন ধৰণে মানুহক মানে টকা পইচা লুটিবলৈ ধান্দা কৰিছে কাৰণে গতিকে মানুহে কয় কি এইবিলাক অন্ধবিশ্বাস হৈ আছে সমাজত কিয় এইবিলাক মানে আজিৰ দিনতো আৰু বিজ্ঞান মানুহ গৈ চন্দ্ৰ পালেগৈ কিহৰ পূজা পাতলৰ কথা চলি আছে গতিকে আপুনি এইটো বিষয়ে কি ক'ব আপুনি নিজে উচ্চ শিক্ষিত আপুনি BA পাছ বুলি ক'লে আজি বা 20 বছৰ আগতে BA পাছ বুলি আপুনি ক'লে আৰু দ্বিতীয় কথাটো হ'ল যে আপোনাৰ ওচৰলৈ আজিলৈকে কিমানমান মানুহ আহিছে বা আপুনি তাবিজৰ কথা ক'লে কি তাবিজ ল'লে বেমাৰ এটা মানুহৰ ভাল হৈ যাব পাৰে নেকি আপোনাৰ ওচৰলৈ কিমান মানুহ আহিছে বা তাবিজ ল'লে বেমাৰ এটা ভাল হ'ব পাৰে নেকি গতিকে সেই বিষয়ে আপুনি কি ক'ব হ'লে ডক্টৰৰ ওচৰত যাব লাগিবই যে প্ৰথম সদায় আমি চকুৱে দেখাটোৱে আৰম্ভ কৰিব লাগিব চকুৱে দেখাটো মানে আমাৰ ভৰিটো বিষাইছে বা কিবা আমাৰ যিকোনো শাৰীৰিক অসুবিধা হ'লে আমি প্ৰথম ডক্টৰৰ ওচৰলৈ যাব লাগিব আৰু ডক্টৰৰ ওচৰত আমি এজনৰ ওচৰত গ'লোঁ বোলে নহয় ইজনৰ ওচৰত গ'লে ভাল হ'ব এনেকৈ গৈ ডক্টৰৰ ওচৰত বা এনেকুৱা যিখিনি চকুৰে দেখা ক্ষেত্ৰত গৈ যদি মানুহজন কেনেবাকৈ উপকৃত হ'ব পৰা নাই তেতিয়া এই তন্ত্ৰ মানে লাইনটোত এবাৰ মানে তেওঁলোকে চোৱাই চাব পাৰে যে কিছুমান মংগল চোৱা বুলি কয় যিটো এইটো বহুত আমাৰ অসমৰ মানে পৌৰাণিক বস্তু কোনোবাই কণী দি চাই মই এতিয়া কণী দি চাওঁ ধৰি লওক তেনেকুৱা ইষ্ট দেৱতাক চিন্তা কৰি মাৰি দিলে তেওঁ দিশাবোৰ দেখাই দিয়ে তেনেকৈ মংগল চাব পাৰে মানে সেই মংগলখনে মানে মানুহজনক যে কি কাৰণত কিবা কিছুমান মানুহৰ মানে সৰু সৰু কথাতে ডাঙৰ প্ৰব্লেম কিছুমান থাকে এই গোগামুখ বুলি জেগা এটা সৰু ল'ৰা এটা ক্লাছ 8ত সি মানে স্কুল বন্ধ হৈ গ'ল মানে কি হয় খোজকাঢ়ি গ'লে লুটিকা হৈ পৰে কিন্তু কোনো বেমাৰ নাই সেই ল'ৰাজনক তেনেকৈ কিছু তন্ত্ৰ চিকিৎসা কৰাত কিন্তু ল'ৰাজন ভাল হৈ গ'ল
কিমানমান মানুহ আপোনাৰ ওচৰলৈ ডেইলি মানে মিনিমাম 10জন থাকে, 4জন 5জন। বহুত বছৰ হ'ল আপোনাৰ? মই সেয়া 2005-06 পৰাই আৰম্ভ কৰিছোঁ। তেতিয়া অলপ কম আছিলে, এতিয়া সেই ৰাতি 2টালৈকে থাকে আৰু মানুহ আহি থাকে। আৰু এতিয়াও আছেই বাহিৰতে মানুহ বহি। এই ৰাইজে সুফল পাইছে। দৰ্শকসকল, আমি আপোনালোকে ইতিমধ্যে গম পাইছে যে তেওঁ আমাক কিছুমান প্ৰশ্ন আছিলে, প্ৰশ্নসমূহৰ আমাক উত্তৰ তেওঁ দিছে। গতিকে আমি আপোনালোকক আহ্বান জনাইছোঁ, আপোনালোকে আমাৰ যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব। আমাৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আমি আপোনালোকক আকৌ জনাব বিচাৰিছোঁ যে এয়া আচলতে আমি কোনো ধৰণৰ অন্ধবিশ্বাস, যাদু মন্ত্ৰ এইবিলাকক আমি প্ৰমোশ্যন কৰিব বিচৰা নাই। কিন্তু কিছুমান আমাৰ সকলোৰে মনত প্ৰশ্ন থাকে, আমি তেওঁৰ বিষয়ে গম পাইছিলোঁ, গতিকে আমি তেওঁক এইখিনি কথা সুধিবৰ কাৰণে আহিলোঁ। আৰু তেওঁ নিজেও কৈছে যে বেমাৰ হ'লে আমি ডাক্তৰৰ ওচৰত যাবই লাগিব। আপোনাৰ বেমাৰ হ'লে আপুনি তান্ত্ৰিকৰ ওচৰত, সাধু বাভা কোনোবা থাকে, কবিৰাজ থাকে, বেজ থাকে, জ্যোতিষী থাকে, বিভিন্ন থাকে, তেওঁলোকৰ ওচৰলৈ গ'লে নহ'ব। আপুনি বেমাৰ হ'লে ডক্তৰৰ ওচৰত যাবই লাগিব। কিন্তু ডক্তৰৰ ওচৰত গৈ যেতিয়া কেতিয়াবা এনেকুৱা হৈ যায় যে বহুত বেমাৰ চিকিৎসা কৰি কৰি হাজাৰ হাজাৰ টকা খৰচ কৰি মানুহে সুফল নাপায়, গতিকে তেনেকুৱা অৱস্থাত মানুহৰ উপায় নাইকিয়া হয়। তেতিয়া মানুহে তান্ত্ৰিকৰ ওচৰত আহে বা তেওঁলোকে চোৱা চিতা কৰে যে কিবা বেয়া হৈ আছে নেকি। বা আপোনাৰ ঘৰ নিৰ্মাণ কৰিলে আপুনি ঘৰটো পইচা পাতিও আছে, সম্পূৰ্ণ নহয়, বা ঘৰ নিৰ্মাণ কৰিলে ঘৰটো থাকি আপুনি মানসিক শান্তি নাপায়। গতিকে তেনেকুৱা ধৰণৰ বিষয়সমূহে তেওঁলোকে আচলতে তান্ত্ৰিকসকলে চোৱা চিতা কৰে। গতিকে দাদা নিজেও উচ্চ শিক্ষিত, তেওঁ এগৰাকী স্নাতক ডিগ্ৰীধাৰী ব্যক্তি হয়। তেওঁ আজি 2005 চনৰ পৰাই সাধনা কৰি আহিছে। গতিকে তেওঁ নিজেও আপোনালোকক সেই আহ্বান জনাইছে। গতিকে আপোনালোকে নিশ্চয় বুজিব পাৰিছে। আমি তেওঁৰ লগত আৰু আমি কথা পাতিম। আমি ভূত পেটৰ তেওঁ যি কাহিনী ক'লে, আচলতে হাঁহি উঠে ভূত পেটৰ কথা পাতিব গ'লে। আজিৰ দিনত উচ্চ শিক্ষিত ব্যক্তি, তেওঁ নিজেও উচ্চ শিক্ষিত ব্যক্তি, গতিকে কি ভূত পেটৰ কি কাহিনী আছে যে ভূত মানুহে পোহে বোলে, আমি শুনিবলৈ পাইছোঁ। যে তেওঁ মানে নিজেও পঢ়িছে নেকি, বা তেওঁ ক'ত ভূত লগ পাইছিলে, বা ভূত তেওঁ ব্যৱহাৰ কৰি কিবা কাম কৰিছে নেকি। গতিকে আমি তেওঁৰ লগত এই বিষয়ে আৰু এটা সাক্ষাৎকাৰ ল'ম। আমাৰ দ্বিতীয়টো ভিডিঅ' আহি আছে। আমি ভূত পেটৰ বিষয়ে তেওঁৰ লগত আলোচনা কৰিম, বা বিভিন্ন অলৌকিক কিবা শক্তি আছে নেকি, তেওঁ যি তাৰ মানে কিবা সম্ভেদ পাইছে বা তেওঁ তাক ব্যৱহাৰ কৰিব পাৰিছে, আমি তেওঁৰ লগত আৰু আলোচনা কৰিম। আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই থাকিব। আমি আপোনালোকক আহ্বান জনাইছোঁ, আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আমাৰ ভিডিঅ'টো লাইক কৰিব। আমি লগতে আৰু আলোচনা কৰিম, তেওঁ মায়ঙৰ কথা ক'লে যে মায়ং আপোনালোকে সকলোৱে শুনিছে যাদুৰ কাৰণে বিখ্যাত, কিন্তু মায়ং যাদুৰ কাৰণে বিখ্যাত নহয়, মায়ং এখন ধুনীয়া ঠাই হয়, আপোনালোকে হয়তো গ'লে দেখিব। গতিকে মায়ং কেৱল যাদুৰ কাৰণে বিখ্যাত বুলি ক'লে আমি ঠিক নহ'ব। কিন্তু এই যি যাদু মন্ত্ৰ প্ৰচলিত হৈ আহিছে হাজাৰ বছৰ ধৰি, আমাৰ ভাৰতবৰ্ষতো আছে, চীনতো আছে। চীনত ফেংচুই বুলি এটা আছে, আপোনালোকে হয়তো জানে চাগে। গতিকে প্ৰতিখন দেশতে ভিন্ন ভিন্ন ধৰণে এই বিষয়বস্তুবোৰ আছে। গতিকে আমি দ্বিতীয় খণ্ডত আমি তেওঁৰ লগত আলোচনা কৰিম। এই মায়ঙৰ বিষয়ে কিছু কথা জানিবলৈ আমি চেষ্টা কৰিম। তেওঁ কেনেকৈ শিকিলে, ভূত ক'ত তেওঁ দেখিলে, ভূত পেটৰ যোগেদি তেওঁ কিবা কাম কৰিছে নেকি। যদিও কথাবোৰ হাঁহি উঠা ধৰণৰ হয়, কিন্তু বাস্তৱত ক'ৰবাত নহয় ক'ৰবাত ইয়াৰ কিছুমান ভিত্তি হয়তো আছে। গতিকে আপোনালোকে আমাৰ ভিডিঅ' চাই থাকিব। ঠিক আছে দাদা, আপোনাক আমি ধন্যবাদ জনালোঁ, আপোনাৰ বহুমূলীয়া সময় আমাক দিলে। গতিকে আপুনি এইদৰে কাম কৰি থাকক। আপুনি যিধৰণে কৈছে যে বেমাৰ হ'লে ডক্তৰৰ ওচৰত যাবই লাগিব, হয় ডক্তৰৰ ওচৰত যাবই লাগিব, কিন্তু তাৰ বাহিৰে যিবিলাক সমস্যা থাকে তেনেকুৱা সমস্যা আপুনি চোৱা চিতা কৰি থাকক। আমি তেনেকুৱা যদি আমি চাওঁ, কোনো ব্যক্তিক আমি কেতিয়াবা লগ পাবলৈ চেষ্টা কৰিম, আপুনি মানে ট্ৰিটমেণ্ট কৰা, আপুনি তেনেকুৱা কিবা ভাল কৰি দিয়া, আমি তেনেকুৱা আমি চেষ্টা কৰিম। আমি সেই বিষয়ে আকৌ আলোচনা কৰিম, আৰু দ্বিতীয়টো খণ্ডত আমি আপোনাক লগ পাম। ঠিক আছে, ধন্যবাদ দাদা।